আপোনালোকে কেতিয়াবা মাইনা হোটেল সোমাইছে নে বাৰু? এই যে অজন্তা বাইপাছৰ কাষতে থকা মাইনা হোটেল শুনিছে চাগে ন? আপোনালোকে চাগে বহুতে শুনিছে। মাইনা হোটেলত যোনসকলে খাইছে বুজি পাইছে আৰু তৃপ্তিটো। যোৰহাটত মোৰ দুখনেই প্ৰিয় হোটেল আছে। এখন হৈছে মাইনাদা হোটেল আৰু এখন বৰপেটা ৰাজেশ দা হোটেল। বাৰু ৰাজেশ দা হোটেল দুখন বাৰু আজি মাইনাদা হোটেলৰ ৰিভিউ এটা দি দিওঁ আপোনালোকক। এই মাইনাদা হোটেলৰ মোৰ সকলোকে প্ৰিয় বস্তুটো হৈছে ব্ৰইলাৰ আৰু ছাগলী মাংসৰ কথা কি ক'ম আৰু সঁচাকৈ। মইতো খানাৰ ভিতৰত ক'বলৈ মাইনাদা হোটেলৰ খানাটো নম্বৰ 1 বুলিয়ে ক'ম আকৌ দেই। পিছে আজি আমাৰ লগত মনোজো আহিলে মোৰ লগত। ই আকৌ বোলে খাই পেলাইহে ক'ব ভাল লাগিলে বেয়া লাগিলে। মোৰ এটা কথা কাৰণে ইয়াত ভাল লাগে, খোৱাত মানে একো কিপনালি নকৰে। যিমানটো দিব লাগে তাতকৈ বেছিহে দিয়ে দেখোন। সেইকাৰণে আকৌ মাইনাদা হোটেলৰ বহুত দবা খাবলৈ মানুহ আহে আকৌ ন। সি আকৌ ভাতৰ লগত মাংসৰ টুকুৰাটো ল'লে মোৰ দেখি লোভৰ পানী পৰি গৈছে। সেইকাৰণে জল্লাদি খাবলৈ ৰেডি হৈ গ'লো, মানে মোৰ লোভৰ পানী পৰি গৈছে। বাৰু আজি আমাৰ পেট পূজাটো কৰিলোঁ।